মানে কি কম আমাৰ প্ৰায় 9টাৰ পৰা এতিয়ালৈকে মানে EVM-টো বিকল্প হৈ আছে। সেইকাৰণে ইমান সময়লৈকে আমাৰ ধৰি লওক পোলিং অফিচাৰবিলাকে কোনো ব্যৱস্থা লোৱা নাই। সেইকাৰণে তেখেতসকলৰ প্ৰতি এটা অনুৰোধ যাতে অতি সোনকালে ইয়াৰ বিকল্প ব্যৱস্থাটো কৰি দিয়ে। অনাৰ্থে বহুতখিনি ৰাইজে ভোটৰ পৰা বঞ্চিত হৈ থাকিব। সেইকাৰণে মই চৰকাৰক বাৰম্বাৰ আৰু আমাৰ ইয়াৰ যিবিলাক প্ৰশাসনীয় বিষয়া যেনেকৈ বিধায়ক বা অন্য পোলিং অফিচাৰবিলাক তেখেতসকলে সোনকালে চাই মেলি যে খৰতকীয়া কৰিবৰ কাৰণে মোৰ আহ্বান জনাইছোঁ। এইটো নামৰ লালুংগাঁও কেন্দ্ৰ। মানে কি ক'ম আমাৰ প্ৰায় 9টাৰ পৰা এতিয়ালৈকে মানে EVM-টো বিকল্প হৈ আছে। সেইকাৰণে ইমান সময়লৈকে আমাৰ ধৰি লওক পোলিং অফিচাৰবিলাকে কোনো ব্যৱস্থা লোৱা নাই। সেইকাৰণে তেখেতসকলৰ প্ৰতি এটা অনুৰোধ যাতে অতি সোনকালে ইয়াৰ বিকল্প ব্যৱস্থাটো কৰি দিয়ে। অনাৰ্থে বহুতখিনি ৰাইজে ভোটৰ পৰা বঞ্চিত হৈ থাকিব। সেইকাৰণে মই চৰকাৰক বাৰম্বাৰ আৰু আমাৰ ইয়াৰ যিবিলাক প্ৰশাসনীয় বিষয়া যেনেকৈ বিধায়ক বা অন্য পোলিং অফিচাৰবিলাক তেখেতসকলে সোনকালে চাই মেলি যে খৰতকীয়া কৰিবৰ কাৰণে মোৰ আহ্বান জনাইছোঁ। এইটো নামৰ লালুংগাঁও কেন্দ্ৰ। মানে কি ক'ম আমাৰ প্ৰায় 9টাৰ পৰা এতিয়ালৈকে মানে EVM-টো বিকল্প হৈ আছে। সেইকাৰণে ইমান সময়লৈকে আমাৰ ধৰি লওক পোলিং অফিচাৰবিলাকে কোনো ব্যৱস্থা লোৱা নাই। সেইকাৰণে তেখেতসকলৰ প্ৰতি এটা অনুৰোধ যাতে অতি সোনকালে ইয়াৰ বিকল্প ব্যৱস্থাটো কৰি দিয়ে। অনাৰ্থে বহুতখিনি ৰাইজে ভোটৰ পৰা বঞ্চিত হৈ থাকিব। সেইকাৰণে মই চৰকাৰক বাৰম্বাৰ আৰু আমাৰ ইয়াৰ যিবিলাক প্ৰশাসনীয় বিষয়া যেনেকৈ বিধায়ক বা অন্য পোলিং অফিচাৰবিলাক তেখেতসকলে সোনকালে চাই মেলি যে খৰতকীয়া কৰিবৰ কাৰণে মোৰ আহ্বান জনাইছোঁ। এইটো নামৰ লালুংগাঁও কেন্দ্ৰ।